বিশেষকৈ চৰকাৰী কৰ্মচাৰীৰ পুৰণি আৰু নতুন পেঞ্চন নীতিক লৈ উত্তাল অসম বিধানসভাৰ বাজেট অধিৱেশনৰ অন্তিমটো দিন। বিধানসভাত বিৰোধীৰ পুৰণি পেঞ্চন নীতিক পুনৰ প্ৰৱৰ্তনৰ দাবীৰ বিপৰীতে নতুন পেঞ্চন নীতিক লৈ আকুৰগুজ স্থিতিত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। দুই পক্ষৰ বাক বিতণ্ডাৰ মাজতে সদন ত্যাগ কৰিলে বিৰোধীয়ে। বিৰোধীৰ দাবী চৰকাৰে বাহাল ৰাখক পুৰণি পেঞ্চন নীতি, প্ৰত্যাহাৰ কৰক NPS। সদনৰ ভিতৰত হৈ হাল্লাৰ কিছু এম্বিয়েন্স আপোনালোকক দেখুৱাব বিচাৰিছোঁ। কিছু এম্বিয়েন্স সদনৰ ভিতৰৰ। গতিকে অকণমান এক পক্ষৰ পৰা কথাখিনি শুনি থাকিব নালাগে। যদি আপোনালোকে কেতিয়াবা কথাখিনি বুজিব খোজে, ফাইনেন্স ডিপাৰ্টমেণ্টৰ পৰা আমি প্ৰেজেণ্টেশ্যন দিম, ষ্টেটখনটো চবৰে, ইয়াতে সকলোৱে বহি বুজি পাব। আকৌ এবাৰ মই কৈছোঁ যে 4,04,000 আমাৰ কৰ্মচাৰী আছে, ইয়াৰে 1,75,998 অলৰেডি কাভাৰ্ড আণ্ডাৰ OPS। আপোনালোকে ভাষণত 4 লাখ বুলি কৈ দিয়ে। এই মাত্ৰ আপুনি কাক প্ৰতিনিধিত্ব কৰে মই নাজানো। সিদিনাখনতো আপোনাৰ নেতৃত্বত চব ওলাই গ'ল। গতিকে আপুনিয়ে বিৰোধী দলপতি নে কোনটো মই নাজানো। আমি বুলি ক'লে আপোনাৰ লগত কষ্ট হৈ যায়। আপোনাৰ ইমান পাৱাৰ আছে, কংগ্ৰেছ UDFকো একেদিনাই মিলাই দিলে। গতিকে আপোনাৰ অদ্ভুত পাৱাৰ আছে না। তেখেতক উত্তৰ দিছোঁ, তেওঁ আমি বুলি কৈছে। নিৰ্দলীয়ৰ আমি কি থাকে? মই হ'ব লাগিব। তাৰমানে আপোনালোকে অথৰিটি দিছে আমি বুলি কোৱাৰ কাৰণে। নহ'লে এজনে মই জেগাত আমি কিয় কয়? মাননীয় অধ্যক্ষ, আপুনি পুৰণি পেঞ্চন ব্যৱস্থা কৰিব নে নকৰিব সেইটো উত্তৰ দিয়ক। এখন পলিটিকেল উত্তৰবিলাক নালাগে আমাক। অধ্যক্ষ মহোদয়, এখন কোনো আমাক পুৰণি পেঞ্চন লাগে। অধ্যক্ষ মহোদয়, এইটো কোনো গোটেই অসমৰ মানুহে, গোটেই ভাৰতৰ মানুহে পুৰণি পেঞ্চনৰ কথা কৈছে। বেলেগ বেলেগ ৰাজ্যত পুৰণি পেঞ্চন আছে। অধ্যক্ষ মহোদয়, কেৱল বিজেপি চৰকাৰখনে পুৰণি পেঞ্চন নিদিয়ে। য'তে বিজেপি আহিছে তাত পুৰণি পেঞ্চন দিয়ে। মাননীয় অধ্যক্ষ মহোদয়, পুৰণি পেঞ্চন দি আছে, কিয় পুৰণি পেঞ্চন নিদিব? মাননীয় গতিকে অখিল গগৈ গৰজি উঠিল, কিয় পুৰণি পেঞ্চন নিদিব? বিৰোধী বিজেপি য'তেই আছে তাত পুৰণি পেঞ্চন নিদিয়ে বুলি অখিল গগৈৰ গৰ্জন, মুখ্যমন্ত্ৰীৰ প্ৰতিক্ৰিয়া। বিৰোধীৰ এনে দাবীৰ পাছতো আকুৰগুজ চৰকাৰ। সদনত মুখ্যমন্ত্ৰীয়ে ঘোষণা কৰিলে ৰাজ্যত প্ৰৱৰ্তন হ'ব নতুন পেঞ্চন নীতি। এই সন্দৰ্ভত সদনত যুক্তি দাঙি ধৰিলে মুখ্যমন্ত্ৰীয়ে। কি কৈছিল মুখ্যমন্ত্ৰীয়ে মন্তব্যত দেখুৱাইছোঁ। অসমত 4 লাখ কৰ্মচাৰী আছে, 4 লাখ NPSৰ মানুহ নাই। 1,75,000 OPSতে আছে। 2,52,000 কৰ্মচাৰী আছে যোন NPSত আছে। তাৰো 95,000 আৰু 32,000 যোৱা ডেকা বয়সতে, মানে একেবাৰে 20-21 বছৰত আমাৰ চৰকাৰৰ দিনত নিযুক্তি হৈছে। তেওঁলোকে 35 ইয়াৰ চাকৰি কৰাৰ পিছত OPSতকৈ তেওঁলোকে বেছি পইচা পাব। সমস্যাটো হৈ আছে মাজত 50,000 যিখিনি কৰ্মচাৰী আছে, এই কৰ্মচাৰীবিলাক ৰেগুলাৰাইজ হৈছিলে। গতিকে এয়া মুখ্যমন্ত্ৰীৰ ভাষ্য। কিন্তু মুখ্যমন্ত্ৰী NPSক লৈ দাঙি ধৰি যুক্তি কিমান গ্ৰহণযোগ্য? কিয়নো আজি সদনত ফাদিল হ'ল ৰাজ্যৰ কৰ্মচাৰীৰ বাবে NPS প্ৰৱৰ্তনৰ আঁৰৰ কাহিনী। স্বয়ং মুখ্যমন্ত্ৰীগৰাকীৰ মতে পুৰণি পেঞ্চন নীতি বাহাল কৰা মানে তাজপাতৰ ঘৰৰ দৰে খহি পৰিব ৰাজ্যৰ বিত্তীয় স্থিতি। মন্তব্য। আজিৰ দিনটোত মোৰ পেঞ্চনৰ বিল 1700 কোটি টকা মাহত, আৰু আমি যদি OPS ব্যৱস্থাত থাকিব লাগে তেতিয়াহ'লে উইদিন 5 years ৰাজ্য চৰকাৰ ভাঙি যাব। চেলাৰী আমাৰ আজিৰ দিনত হ'ল 28,000-30,000। পেঞ্চন এই বছৰ আমাৰ হৈছেগৈ 1700 কোটি পাৰ মান্থ। আৰু যদি 5 বছৰত তাৰ যিটো বেৰোমিটাৰ OPS মতে যদি দি থাকিব লাগে, চেলাৰীতকৈ পেঞ্চনৰ বিল বাঢ়ি যায়। গতিকে ৰাজ্যত ভয়াৱহ বিত্তীয় সংকট, বিশেষকৈ পেঞ্চন দিয়াৰ ক্ষেত্ৰত। মুখ্যমন্ত্ৰীৰ এনে স্বীকাৰোক্তিৰ পাছত সদনত সৰব বিৰোধী পক্ষ। উপৰ্যুপৰি আক্ৰমণ চৰকাৰক। বিৰোধীৰ দাবীৰ বিপৰীতে চৰকাৰৰ আকুৰগুজ স্থিতিক লৈ সদন ত্যাগ কৰিলে বিৰোধীয়ে। বিৰোধীৰ মন্তব্য। আজি চৰকাৰে ঘোষণা কৰি দিছে যে অসমত OPS নিদিয়ে। একদম বিজেপি চৰকাৰ ডিটাৰমাইন। আৰু ভাৰতবৰ্ষত য'তেই বিজেপি চৰকাৰ আছে তাতেই OPS নিদিয়ে। য'তেই বিজেপি চৰকাৰ আছে তাতেই নিদিয়ে। গতিকে বিজেপি চৰকাৰক সেইকাৰণে কৰ্মচাৰীসকলে উচিত শিক্ষা দিব লাগে, আমি এই আহ্বান জনাইছোঁ। আৰু আজি হিমন্ত বিশ্ব শৰ্মাই একদম স্পষ্টকৈ ঘোষণা কৰি দিলে, যদি OPS দিয়ে 5 বছৰৰ ভিতৰত অসম চৰকাৰ বন্ধ হৈ যাব। তাৰমানে অসম চৰকাৰ যে দুৰ্বল
অসম চৰকাৰ যে দেউলীয়া, অসম চৰকাৰ যে টকা নাই, এই কথাটো আজি মুখ্যমন্ত্ৰীয়ে স্পষ্টকৈ কৈ দিলে। আৰু আমি স্পষ্টকৈ কৈ দিওঁ যে এয়া কংগ্ৰেছে NPS অনা নাই, NPS আনিছে বিজেপি চৰকাৰে, অটল বিহাৰী বাজপেয়ী চৰকাৰে। ইয়াত তৰুণ গগৈ ডাঙৰীয়া খেঁচা মাৰি ধৰি একো লাভ নাই। তৰুণ গগৈ ডাঙৰীয়া অনা নাই, ইয়াৰ নামেই হ'ল নেশ্যনেল পেঞ্চন ছিষ্টেম। বিজেপি চৰকাৰে ওপৰৰ পৰা জাপি দিছে। গতিকে আমি NPS বাতিল কৰি OPS আনিবৰ কাৰণে দাবী উত্থাপন কৰিলোঁ। মুখ্যমন্ত্ৰী জানে তেওঁৰ সমানটো আৰু ধুৰন্ধৰ মানুহ পৃথিৱীত নাই, হয়নে নহয়? কথা লুটিওৱা বাগৰটো নাম্বাৰ 1 পৃথিৱীৰ ভিতৰতে। কেতিয়াবা চাগে অমিত শ্বাহেতো ভাবে যে এইজনটো মোতকৈ ওপৰত, এনেকৈ বুলি ভাবে চাগে, হয়নে নহয়? গতিকে সেই মানুহজনে কথাটো বদলাবৰ কাৰণে এই কথাটো কৈছে। গতিকে আমি এইটো কথা পাতি থাকি লাভ নাই। অসম বিধানসভাৰ অন্তিম দিনা পেঞ্চন আঁচনি সম্পৰ্কে বিধায়ক অখিল গগৈয়ে এটা প্ৰশ্ন সুধিছিল আৰু এই প্ৰশ্নৰ উত্তৰ মুখ্যমন্ত্ৰী মহোদয়ে বিকৃতভাৱে সদনত উপস্থাপন কৰিছে। তেখেতে কৈছে যে শিক্ষা বিভাগৰ নিযুক্তিসমূহ যিহেতু নতুন নিযুক্তি নাছিল, ভেঞ্চাৰ স্কুলত কাম কৰি থকা আছিল, সেই গতিকে তেওঁলোকক অল্ড পেঞ্চনত আনিব নোৱাৰে। আৰু অখিল গগৈ ডাঙৰীয়াই উল্লেখ কৰা নিচিনাকৈ তেওঁলোকৰ পেঞ্চন 2000-3000 টকা বৰ্তমানে যিটো হৈ আছে তাৰ ক্ষেত্ৰত চৰকাৰে একো কৰিব নোৱাৰে। কিন্তু 1-1-2004 তাৰিখে ভাৰত ৰত্ন অটল বিহাৰী বাজপেয়ী ডাঙৰীয়াই কেন্দ্ৰৰ পৰা নিৰ্দেশনা দি অসমত NPS জাৰি কৰিছিল। আৰু NPSৰ অধীনত মুখ্যমন্ত্ৰীয়ে ক'বৰ দৰে অকল শিক্ষা বিভাগৰ ভেঞ্চাৰ স্কুলৰ শিক্ষকসকলৰ সমস্যা হৈ থকা নাই। 1-1-2004 পিছত নিযুক্তি হোৱা অসম চৰকাৰৰ ACS বিষয়া, অসম চৰকাৰৰ গৃহ বিভাগৰ বিষয়া, পঞ্চায়ত বিভাগ, স্বাস্থ্য বিভাগ আৰু অন্যান্য বিভিন্ন বিভাগত যিসকল নিযুক্ত হৈছিল তেখেতসকল সকলোৱে বৰঙণিমূলক NPS ব্যৱস্থাৰ পেঞ্চনৰ দ্বাৰা অন্তৰ্ভুক্ত। তেওঁলোক কাকো OPS দিয়া হোৱা নাই। সেই গতিকে মুখ্যমন্ত্ৰী মহোদয়ে যিটো ক'লে শিক্ষা বিভাগৰ সমস্যা বুলি, প্ৰকৃততে এইটো অসমৰ সকলো চৰকাৰী বিভাগৰ 1 জানুৱাৰী 2004 চনৰ পিছত নিযুক্ত হোৱা কৰ্মচাৰীৰ সমস্যা। কিন্তু এই সমস্যাটো ভাৰতবৰ্ষৰ অন্যান্য অ-বিজেপি চৰকাৰে সমাধান কৰিছে, অসম চৰকাৰে সেইখিনি কৰিব বিচৰা নাই। আৰু সেই গতিকে আজি আমি এই প্ৰশ্নৰ সদুত্তৰ নাপাই সন্মিলিতভাৱে বিৰোধীসকলে সদন ত্যাগ কৰি ওলাই আহিছোঁ। অসম চৰকাৰৰ মুখ্যমন্ত্ৰীৰ যি বক্তব্য আমি শুনিলোঁ, তেওঁ কোনোপধ্যে NPS বাতিল কৰাৰ সপক্ষে নাই, OPS তেওঁ লাগু নকৰে। তেওঁ বৰঞ্চ ওলোটাই কৈ আছে যে 35 বছৰ চাকৰি কৰাৰ পিছত 1935-ৰ 5 চনৰ বা 30 বছৰ চাকৰি কৰাৰ পিছত NPSৰ যিসকল ৰিটায়াৰমেণ্টত যাব তেওঁলোকে বেছি টকা পাব পেঞ্চনত কৰি। যদি বেছি টকাই পায় আৰু সেই টকাটো ক'ৰ পৰা পাব? ষ্টেট বেংকত তেওঁলোকে ইনভেষ্ট কৰিব আৰু ফটকা বজাৰত সেই পইচাটো যাব। আৰু ফটকা বজাৰত যেতিয়া যাব পইচাটো, এই পইচাটোৰ পৰা পেঞ্চন দিয়াটো কোনোপধ্যে সম্ভৱ নহয়। ইতিমধ্যে এইটো প্ৰমাণিত তথ্য হিচাপে আহিছে। 4 চনৰ পিছৰ পৰা যিসকল কৰ্মচাৰী এতিয়া ৰিটায়াৰমেণ্টত গৈ আছে তেওঁলোকে 1500, 1000, 2000 টকা পেঞ্চন পাই আছে। এতিয়া মুখ্যমন্ত্ৰীৰ বক্তব্যত যিটো অখিল গগৈ উত্থাপন কৰিছে, কথাটো উনুকিয়াইছে যে যদি OPS দিয়া যায় তেতিয়াহ'লে 5 বছৰত আমাৰ ৰাজ্যিক চৰকাৰখন দেউলীয়া হৈ যাব। ইমান টকা দিব লাগিব কৰ্মচাৰী। তাৰমানে যদি NPSত থকা যায় সেই টকা দিব নালাগে, চৰকাৰৰ কোনো দায়বদ্ধতা নাথাকিব। এইটো তেতিয়া ষ্টেট বেংকত তেওঁলোকে ইনভেষ্ট কৰিব, ষ্টেট বেংকৰ মাজেদি ইনভেষ্ট কৰিব। আৰু ষ্টেট বেংকৰ টকা কেনেকৈ লুণ্ঠন হৈ আছে, কেনেকৈ ঋণ লৈ পেলাই ভাৰতবৰ্ষৰ পৰা আজি পুঁজিপতিসকল পলাই আছে, এই কথা বতৰাবিলাক আমি দেখি স্বাভাৱিকতে আজি কৰ্মচাৰীয়ে OPS নোহোৱাকৈ NPSত কোনো আস্থা স্থাপন কৰিব পৰা নাই, তেওঁলোকৰ ভৱিষ্যত সুৰক্ষিত বুলি অনুভৱ কৰা নাই। আৰু সেইকাৰণে আজি কৰ্মচাৰীসকল ৰাস্তাত নামিছে। আৰু এই কৰ্মচাৰীসকলৰ লগত আমি বিধানসভাৰ বিৰোধী পক্ষৰ বিধায়কসকল আছোঁ আৰু আমি সজোৰে দাবী উত্থাপন কৰিছোঁ NPS বাতিল কৰি OPS আমাৰ ৰাজ্যখনত লাগু কৰক। নহ'লে আজি 2,58,000 এতিয়ালৈকে আমাৰ NPSৰ অন্তৰ্ভুক্ত কৰ্মচাৰী আছে আৰু যদি নিয়োগ হৈ থাকে তেতিয়াহ'লে নিশ্চিতভাৱে ৰাজ্যিক চৰকাৰৰ কৰ্মচাৰীয়ে বৃদ্ধি হ'ব। তাৰ বাহিৰতো কেন্দ্ৰীয় চৰকাৰৰ বিভিন্ন ডিপাৰ্টমেণ্টত অজস্ৰ কৰ্মচাৰী আছে, ৰেলকে ধৰি বেংককে ধৰি। এই সকলোবিলাক আজি ভয়ংকৰ এটা বিপদৰ সন্মুখীন হ'ব, অসুৰক্ষিত ভৱিষ্যতত যাব। এই বিষয়টো লৈ পেলাই নিশ্চয় সেয়া আছিল মনোৰঞ্জন তালুকদাৰ, বিৰোধীৰ বিধায়ক। আচলতে OPS আৰু NPSৰ এই বিতৰ্কৰ মাজত ওলাই পৰিছে ৰাজ্যৰ শেহতীয়া আৰ্থিক স্থিতিৰ স্বৰূপ। ইচ্ছা থাকিলেও যে কৰ্মচাৰীৰ বাবে হিমন্ত বিশ্ব শৰ্মা চৰকাৰে OPS প্ৰৱৰ্তনত অপাৰগ, সেয়া স্পষ্ট হৈ পৰিল বিধানসভাৰ মজিয়াত।